নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আজিৰ ভিডিঅ'টোত আপোনালোকক কৰি দেখুৱাম কেইটামান বডি মুভমেন্টছ শৰীৰৰ যিমান বেছি মুভমেন্টছ হ'ব সিমানে আপোনালোকে বয়সৰ লগে লগে আমি যে হালিব নোৱাৰা হওঁ আঁঠুৰ বিষ হয় খুজ কাঢ়িব নোৱাৰো এই সমস্যাৰ পৰা নিজক বচাই ৰাখিব পাৰিব আমি সকলোৰে কাৰণে শাৰীৰিক সঞ্চালন কেলে জৰুৰী আপুনি যিমান বেছি শাৰীৰিক সঞ্চালন কৰিব সিমানে আপুনি বয়স বাঢ়ি যোৱাৰ পিছতো অনুভৱ কৰিব বহুত কাম আপুনি কৰিব পাৰিছে যি সকল লোক বহি থাকে কোনো শাৰীৰিক চৰ্চা নাই সেই লোকসকলৰ চাবচোন এনি টাইম কিবা নহয় কিবা প্ৰবলেম থাকে শৰীৰত বহিব নোৱাৰে তলত ঘপককে উঠিব নোৱাৰে আঁঠুৰ বিষ খুজ কাঢ়িলে প্ৰবলেম হয় যদি আপুনি এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেতিয়ালে আহক আজিৰ এই ভিডিঅ'টো একদম শেষলৈকে চাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কেইটামান মুভমেন্টছ দেখুৱাম বহুত ইম্পৰ্টেন্ট মুভমেন্টছ দৈনন্দিন জীৱনত এই সঞ্চালন কেইটা কৰিলে আপোনালোকে শাৰীৰিক যিবোৰ সমস্যাৰ সন্মুখীন হয় তাৰ পৰা পৰিত্ৰাণ পাব যিসকল লোকে বহুত কম বয়সৰ পৰা শৰীৰ চৰ্চা কৰি আহিছে আৰু দৈনন্দিন জীৱনত ৰুটিন হিচাপত শৰীৰ চৰ্চা কৰে ব্যায়াম কৰে সেই লোকসকলে আগলৈকেও মানে বাৰ্ধক্যৰ সময়তো বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তেতিয়ালে ভাবক শৰীৰ চৰ্চা আমাৰ কাৰণে কিমান জৰুৰী যেটো ফাৰ্ষ্ট মুভমেন্ট হেতুৰ কাৰণে আমি এনেকে থিয় হ'ব লাগিব ভৰিৰ মাজত অকমান গ্যাপ থাকিব হা এতিয়া কি কৰিম আমি আঁঠুত ভাঁজ দি অকমান তলত বহিম আপোনালোকে গ্যাপটো অকমান বেছিকেও ৰাখিব পাৰে ঠিক আছে যদি ইচ্ছা কৰে কিন্তু যি সকলে প্ৰথমবাৰৰ বাবে কৰিব ওলাইছে ব্যায়াম তেখেতসকলৰ কাৰণে অকমান প্ৰবলেম হ'ব পাৰে আৰু বয়সস্থ লোকসকল যি সকলে আগতে কেতিয়াও ব্যায়াম কৰি পোৱা নাই তেখেতসকলৰ কাৰণে অকমান প্ৰবলেম হ'ব পাৰে সো মই অলপ সহজকে দেখুৱাইছো এনেকৈ আপুনি বহিব লাগিব হা অকমান গ্যাপ দি পেলাই এনেকৈ বহিব এনেকৈ যাব লাগিব হিল দেখিছে আপোনালোকে গৰুহাত কেনেকৈ মই প্ৰেছাৰ দিছো হাত দুখন এনেকৈ ৰাখিম ওকে গ্যাপ চাওক নিটো বেন্ড কৰিছো আগলৈকে অকমান এনেকৈ বহিও ল'ব পাৰে দেন এনেকৈ ঠিক আছে এইটো মুভমেন্ট এই মুভমেন্টক আমি বহুত বেলেগ ধৰণেও দেখুৱাব পাৰো মানে যি সকল বিগিনাৰ তেখেতসকলে অকমান বেলেগকে কৰিব বয়সস্থ লোকসকলে অকমান বেলেগকে কৰিব যি সকলে বহুত দিন মানে ব্যায়াম কৰি আহিছে তেখেতসকলৰ ফ্লেক্সিবিলিটি বহুত বেছি সো তেখেতসকলে অকমান বেছি ভালকে কৰিব কিন্তু মই জাস্ট বিগিনাৰ সকলৰ কাৰণে দেখুৱাইছো যিমানে আপুনি প্ৰেক্টিস কৰিব সিমানে টানকে কৰি গৈ থাকিব পাৰিব মানে বডি আপোনাৰ বেছি ফ্লেক্সিবল হ'ব বুজিলে এইটো এতিয়া আমি কৰিম সেকেন্ড মুভমেন্টটো মানে ইয়াৰ পিছৰ যেটো সঞ্চালন হেতু কেনেকুৱা হ'ব তাৰ কাৰণে অকমান মই ফাৰ্স্ট দেখুৱাইছো প্ৰথমতে তাৰ পিছত মই বুজাম আপোনালোকক ঠিক আছে আমি এনেকে এই চাওক দাঙিছো সহজ এতিয়া মই আপোনালোকক বুজাম হা আমাৰ ভৰিৰ গৰুহা এনেকে উঠিব ভৰিৰ গৰুহা যেতিয়া উঠিব এখন হাত ওপৰত আৰু এখন হাত সাইডত ফ্লো এটা আছে চাওক এয়া যিখন হাত পিছফালে হেতু ফালে ডিঙিটো বুজিলে খুব ইজি হয় আৰু যেতিয়া মই হাতখন ওপৰলৈ উঠাইছো তেতিয়া মই মোৰ গৰুহাটো দাঙিছো ইজি এতিয়া যেটো সঞ্চালন কৰিম হেয়া বিশেষকে হাতৰ কাৰণে ভৰিৰো ষ্ট্ৰেচিং হ'ব কিন্তু মেইনলি হাতৰ কাৰণে তাৰ কাৰণে এখন ভৰি আগফালে ঠিক আছে অকমান নি বেন আৰু বেক সাইডৰ যিখন ভৰি হেখন ষ্ট্ৰেট থাকিব এয়া চাওক আগৰ ভৰিখন মই অকমান বেন কৰিছো বেক সাইড ষ্ট্ৰেট ৰাখিছো দেন হাত ষ্ট্ৰেট দেখিছে কেনেকৈ গৈছে ষ্ট্ৰেট আকৌ আমি উল্টা সাইডত কৰিব লাগিব ইজি বুজিছে মই আকৌ এবাৰ দেখুৱাম এবাৰ মই বেলেগ ভৰিখন ইউজ কৰিছো ৰাইট ভৰিখন হা আগলৈকে অকমান এনেকৈ বেন বেক ষ্ট্ৰেট এখন ষ্ট্ৰেট দেন ষ্টাৰ্ট দেখিছে আপোনালোকে হাত কেনেকৈ কৰিছো এই মুভমেন্ট কেইটা যদি আপোনালোকে সদায় কৰে সঁচাকে কৈছো মই বাৰ্ধক্য আহিলেও আপোনালোকে কোনো প্ৰবলেম ফেচ নকৰে হালিব নোৱাৰা প্ৰবলেম খুজ কাঢ়িব নোৱাৰে আঁঠুৰ বিষ কঁকালৰ বিষ লাহে ডেইলি প্ৰেক্টিস কৰক কমসে কম আমি আমাৰ বডিক সঞ্চালন কৰি ৰাখিব লাগে ইয়াৰ পিছৰ যেটো মুভমেন্ট
সেইটো হালি পেলাই এনেকে হালি আমি ওপৰ এখন হাত আৰু এনেকে জাষ্ট টাচ কৰিম মানে বুঢ়া আঙুলি টাচ কৰিব লাগিব এখন হাত ওপৰত সো ভৰিৰ বুঢ়া আঙুলি সো হাতেৰে টাচ কৰিছো দেন বাও ভৰিৰ বুঢ়া আঙুলি বাও হাতেৰে টাচ কৰিছো ঠিক আছে এখন হাতৰ কোনো হেই নাই যেনেকে সিধা ৰাখিব পাৰে এনেকে ৰাখিব পাৰে জাষ্ট এই মুভমেন্টটোৱে আপোনালোকৰ চাও দেখিছে পুৰা ষ্ট্ৰেচিং ধুনিয়া এটা হিলৰ ওপৰত মানে গৰহাৰ ওপৰত ভৰটো দিছো আৰু বুঢ়া আঙুলি টাচ কৰিছো ঠিক আছে চাও ফটাফট কৈ দেখুৱাইছো 1 and 2 3 and 4 কি ধুনিয়া এটা ষ্ট্ৰেচিং হয় মানে বেক সাইডৰ পৰা এনেকে কলা ফুল আপোনালোকৰ থাইজ আৰু গৰহা সবতে ইমান ধুনিয়া এটা ষ্ট্ৰেচিং পৰিছে এটো কৰক আপোনালোকে এতিয়া মই যেটো মুভমেন্ট কৰি দেখুৱাম বহুতেই বেছি ৰিলেক্সিং আৰু আপাৰ বডিৰ কাৰণে বহুত ধুনিয়া ষ্ট্ৰেচিং হয় তাৰ কাৰণে ভৰি দুখন এনেকে গ্যাপ এনেকে হাউলি লওক হাত দুখন এনেকে আঠুৰ ওপৰত এতিয়া আমি এনেকে ষ্ট্ৰেচ কৰিম দেন তললে আহি এনেকে ষ্ট্ৰেচ কৰিম ঠিক আছে ফাইন ৰাউন্ড দেন লেফট গোল কে ৰাইট বুজিছে এনেকে ভৰ দি পেলাই গোটে ভৰিৰ ওপৰত ভৰ দি এনেকে বহিছো আৰু হাত দুখন আঠুৰ ওপৰত এতিয়া হাউলি এনেকে চাইছো লেফটত দেন হাউলি ৰাইটত খুব ধুনিয়া ষ্ট্ৰেচিং হাউলি ঠিক আছে যি সকলে নোৱাৰে এনেকে কৰিব পাৰে মানে আঠুত বিষ নোৱাৰে অকমান এনেকে হাউলি কৰক উপায় নাই আঠুৰ বিষ হৈ আছে কিন্তু কৰিবতো লাগিবই যদি প্ৰেক্টিছত থাকিলে হেতেন আঠুৰ বিষ নহল হেতেন আৰু ক্যালসিয়াম খাব লাগে খাদ্য ভাল খাব লাগে ঠিক আছে টাফ লাগিব পাৰে অকমান টান যেন লাগিছে জটিল লাগিছে কিন্তু প্ৰেক্টিছ কৰিলে নিশ্চয় আপোনালোকে বহুত সোনকালে শিকি ল'ব এতিয়া আজি একদম শেষৰ মুভমেন্টটো কৰিম তাৰ কাৰণে এনেকে থিয় হৈ ল'ব লাগিব ভৰিৰ মাজত অকমান গ্যাপ আৰু বডিক একদম লুজলি এৰি দিয়ক একদম ঢিলাকে এৰি দিয়ক আৰু আহা খুব আৰাম ঠিক আছে এনেকে কৰক লুজলি একদম হা সাগ এনেকে এনেকে এয়া একদম লুজলি এৰি দিছো মই খুব আৰামদায়ক এই গুটেই কেটা মুভমেন্ট ডেইলি প্ৰেক্টিছ কৰক মই দেখুৱাৰ নিচিনাকে এই মুভমেন্ট কেটা সদায় কৰক আৰু দৈনন্দিন জীৱনত আমি ব্যায়াম কৰিব লাগে ডেইলি ব্যায়াম কৰিব লাগে আমি এই মুভমেন্ট কেটা সৰু লৰা ছোৱালীও কৰিব পাৰে কিশোৰ কিশোৰী সকলে কৰিব পাৰে প্ৰাপ্তবয়স্ক যুৱক যুৱতী সকলে কৰিব পাৰে আৰু বয়সস্থ লোক সকলে কৰিব পাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল